নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অষ্টম অধ্যায় বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ পাত্ৰীৰ বিষয়ে আলোচনা কৰিম আজি আমি বায়ুৰ বিভিন্ন বৈশিষ্ট্যসমূহৰ বিষয়ে শিকিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহৰ বিষয়ে ইয়াত তোমালোকৰ আগত কেইখনমান চিত্ৰ দেখুওৱা হৈছে দেখিছানে ছাত্ৰ-ছাত্ৰী সকল এয়া কিহৰ চিত্ৰ এয়া ধুমুহাৰ চিত্ৰ হয় নে নহয় আৰু এয়া দেখিছা ঘূৰ্ণীবতাহৰ চিত্ৰ আৰু এয়া দেখিছা বতাহ চিত্ৰ হয় নে নহয় ছাত্ৰ-ছাত্ৰী সকল খুব জোৰেৰে খুব বেগেৰে যেতিয়া বায়ু বলে তেতিয়া আমি কি বুলি কওঁ জানানে বতাহ বুলি কওঁ গতিশীল বায়ুকে কি বুলি কওঁ বতাহ বুলি কওঁ গতিকে এয়া তোমালোকৰ আগত দেখুওৱা হৈছে বায়ুৰ বিভিন্ন বৈশিষ্ট্যবিলাক কি ছাত্ৰ-ছাত্ৰী সকল বায়ুৰ বৈশিষ্ট্যসমূহ হৈছে ধুমুহা ঘূৰ্ণীবতাহ আৰু বতাহ এতিয়া চোৱা বায়ুৰ বৈশিষ্ট্য আমাৰ চাৰিওফালে বায়ুৱে আগুৰি আছে হয় নে নহয় ছাত্ৰ-ছাত্ৰী সকল আমাৰ চাৰিওফালে বায়ুমণ্ডলে আগুৰি আছে আৰু আমি আমাৰ এই বায়ুমণ্ডলৰ পৰাই কি আহৰণ কৰো অক্সিজেন গেছ আহৰণ কৰো হয় নে নহয় সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত যি অক্সিজেন গেছ নিৰ্গত কৰে সেই অক্সিজেন গেছ কোনে গ্ৰহণ কৰে প্ৰাণীসমূহে গ্ৰহণ কৰে আৰু এই যে বায়ুমণ্ডল আছে এই বায়ুমণ্ডলত পোৱা আটাইতকৈ বেছি সৰ্বাধিক পোৱা গেছবিধৰ নাম কি জানানে ছাত্ৰ-ছাত্ৰী সকল সৰ্বাধিক পোৱা গেছবিধৰ নাম হৈছে নাইট্ৰজেন গেছ তোমালোকে মনত ৰাখিবা নাইট্ৰজেন গেছ জানানে 78% 78% আছে দেখিছানে বায়ুমণ্ডলত পোৱা নাইট্ৰজেন গেছৰ পৰিমাণ কিমান আছে 78% তাৰ পিছতে আমি উশাহত যি লওঁ অক্সিজেন গেছ দেখিছানে 21% 78% হৈছে নাইট্ৰজেন গেছ আৰু বাকি 21% কি পোৱা যায় জানানে অক্সিজেন গেছ পোৱা যায় আৰু বাকি 1% হে কাৰ্বন ডাই অক্সাইড গেছ অন্যান্য জলীয় বাষ্প ধূলিকণা আদি বিভিন্ন ধৰণৰ গেছ পোৱা যায় গতিকে ছাত্ৰ-ছাত্ৰী সকল তোমালোকে মনত ৰাখিবা আমাৰ বায়ু হৈছে বিভিন্ন গেছৰ উপাদানৰ মিশ্ৰণ সো আমাৰ চাৰিওফালে বায়ুৱে আগুৰি আছে উশাহ নিশাহ আৰু জীয়াই থকাৰ বাবে বায়ু অতি প্ৰয়োজনীয় উশাহ নিশাহ আৰু জীয়াই থাকিবৰ কাৰণে আমাৰ কাৰণে আটাইতকৈ কি প্ৰয়োজনীয় জানানে বায়ু সো বায়ু হৈছে গেছ আৰু কিছুমান জলীয় বাষ্প কণিকাৰ মিশ্ৰণ দেখিছা বায়ু হৈছে অদৃশ্য সোৱাদহীন গোন্ধহীন হয়নে নহয় বায়ু আমি দেখা নাপাওঁ আমাৰ চাৰিওফালে বায়ুমণ্ডলে আগুৰি আছে কিন্তু আমি বায়ু দেখা নাপাওঁ বায়ু অদৃশ্য বায়ু সোৱাদহীন বায়ু গোন্ধহীন হয়নে নহয় ছাত্ৰ-ছাত্ৰী সকল গতিকে তোমালোকে এই বায়ুৰ বৈশিষ্ট্যবিলাক মনত ৰাখিবা বায়ুত আটাইতকৈ সৰ্বাধিক ভাৱে লাভ কৰা গেছবিধৰ নাম কি ছাত্ৰ-ছাত্ৰী সকল নাইট্ৰজেন গেছ কিমান পোৱা যায় 78% পোৱা যায় তাৰ পিছত 21% হে অক্সিজেন গেছ পোৱা যায় এবাৰ চোৱা আৰু বহুতো কাৰ্যত বায়ু ব্যৱহাৰ কৰা হয় দেখিছানে পাল নাও চলাচল কৰা বতাহৰ মিল যিবিলাক উইণ্ড মিল বায়ুকল আছে সেই বায়ুকলসমূহ চলাবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় বায়ু ব্যৱহাৰ কৰা হয় দেখিছানে পাল তৰা নাও উইণ্ড মিলৰ চিত্ৰ দেখুওৱা হৈছে এই সকলোবোৰ চলাবৰ কাৰণে আমি কিহৰ ব্যৱহাৰ কৰো বায়ুৰ ব্যৱহাৰ কৰো সো বায়ু কেতিয়াবা ধুমুহা ঘূৰ্ণীবতাহ আদি ৰূপত ধ্বংসৰ সৃষ্টি কৰে দেখিছা বায়ুৱে ধ্বংসৰ সৃষ্টি কৰে কেনেকুৱা ৰূপত বায়ুৱে ধ্বংসৰ সৃষ্টি কৰে ঘূৰ্ণীবতাহৰ ৰূপত বতাহৰ ৰূপত ধ্বংসৰ সৃষ্টি কৰে দেখিছা এইবোৰক প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয় যেতিয়া ধুমুহা আহিব খুব প্ৰবল বতাহ প্ৰবল বেগেৰে বতাহ বলিব তাক ঘূৰ্ণীবতাহ বুলি কোৱা হয় তেতিয়া কি কৰিব বায়ুৱে ধ্বংসৰ সৃষ্টি কৰিব এবাৰ চোৱা 1999 চনৰ 18 অক্টোবৰত উৰিষ্যাত ঘণ্টাত দেখিছানে উৰিষ্যাত 1999 চনতে দুটা ঘটনা হৈছিল জানানে ছাত্ৰ-ছাত্ৰী সকল প্ৰথম ঘটনা হৈছিল 1999 চনৰ 18 অক্টোবৰত কি হৈছিল উৰিষ্যাত ঘণ্টাত 200 কিলোমিটাৰ বেগেৰে বতাহৰ গতি বেগেৰে ঘূৰ্ণীবতাহ সংঘটিত হয় চোৱা তাৰ ফলত কি হৈছিল হাজাৰ হাজাৰ মানুহ মৃত্যু মুখত পৰিছিল উৰিষ্যাৰ কাষ চাপি অহা ঘূৰ্ণীবতাহৰ উপগ্ৰহৰ জৰিয়তে এইখন হৈছে লোৱা ছবি কি হৈছিল যোগাযোগ ব্যৱস্থা পৰিবহন ব্যৱস্থা আদি যাতায়াত ব্যৱস্থা ঘৰ দুৱাৰ আজি হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি কি হৈ গৈছিল নষ্ট হৈ গৈছিল এই ঘূৰ্ণীবতাহৰ ফলস্বৰূপে
বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল গতিকে মনত ৰাখিবা 1999 চনৰ 18 অক্টোবৰত কি হৈছিল ওড়িশাত ঘূৰ্ণীবতাহৰ ফলত বহুতো সম্পত্তিৰ ধ্বংস হৈছিল আকৌ 1999 চনৰ 29 অক্টোবৰত 260 কিলোমিটাৰ প্ৰতি ঘণ্টাত বতাহৰ গতিবেগেৰে দ্বিতীয়টো ঘূৰ্ণীবতাহে পুনৰ ওড়িশাক কি কৰে জানানে আঘাত হানে পুনৰ ওড়িশাক কুবাই গৈছিল দেখিছা একেটা বছৰতে দুটা ঘূৰ্ণীবতাহ সংঘটিত হৈছিল সো তাৰ ফলত কিমান পৰিবেশৰ নষ্ট হৈছিল গছ গছনি ঘৰ দুৱাৰ জীৱ-জন্তু পৰিবহন ব্যৱস্থা বিজুলী ব্যৱস্থা আদি সকলো বিলাকৰ কি হৈছিল জানানে প্ৰভূত ক্ষতি হৈছিল এবাৰ চোৱা ইয়াৰ লগত প্ৰায় 9 মিটাৰ উচ্চতাৰ পানীৰ ঢৌ আহিছিল দেখিছানে পানীৰ ঢৌ কিমান মিটাৰ উচ্চতালৈকে উঠিছিল 9 মিটাৰ উচ্চতালৈকে উঠিছিল চোৱা বহুতে প্ৰাণ হেৰুৱালে দেখিছানে হাজাৰ হাজাৰ লোক মৃত্যু মুখত পৰিলে ঘূৰ্ণীবতাহৰ ফলত কৃষি পৰিবহন যোগাযোগ আৰু বিদ্যুৎ যোগানৰ কি হৈছিল প্ৰভূত ক্ষতি হৈছিল দেখিছানে কৃষি ব্যৱস্থা খেতি-বাতিৰ নষ্ট হৈছিল যোগাযোগ ব্যৱস্থা পৰিবহন ব্যৱস্থা কোটি টকাৰ সম্পত্তি আদি সকলো বিলাকে কি হৈ গৈছিল ধ্বংস হৈ গৈছিল এবাৰ চোৱা বতাহ সো গতিশীল বায়ুকে কি বুলি কোৱা হয় বতাহ বুলি কোৱা হয় বায়ুৱে যেতিয়া চলাচল কৰে বায়ু যেতিয়া মুভমেন্ট কৰে বায়ু যেতিয়া গতি কৰে সেই গতি কৰা বায়ুকে কি বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল বতাহ বুলি কোৱা হয় গতিকে গতিশীল বায়ুকে বতাহ বুলি কোৱা হয় এবাৰ চোৱা দুটা অঞ্চলৰ বায়ুৰ চাপৰ পাৰ্থক্যৰ ওপৰত বতাহৰ গতি নিৰ্ভৰ কৰে দেখিছা দুটা অঞ্চলৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে বায়ুৰ চাপৰ পাৰ্থক্যৰ ওপৰত বতাহৰ গতি নিৰ্ভৰ কৰে বায়ুৰ চাপ বেছি হোৱা অঞ্চলৰ পৰা চাপ কম হোৱা অঞ্চললৈ বায়ু গতি কৰে দেখিছানে বায়ু উচ্চ চাপ সম্পন্ন অঞ্চলৰ পৰা নিম্ন চাপ সম্পন্ন অঞ্চললৈ কিহে গতি কৰে বায়ুৱে গতি কৰে তোমালোকে মনত ৰাখিবা উচ্চ চাপ সম্পন্ন অঞ্চল উচ্চ চাপ সম্পন্ন অঞ্চলৰ পৰা বায়ুৱে কলৈ গতি কৰিব ছাত্ৰ ছাত্ৰীসকল নিম্ন চাপ সম্পন্ন অঞ্চললৈ তোমালোকে মনত ৰাখিবা নিম্ন চাপ সম্পন্ন অঞ্চললৈ কোনে গতি কৰে বায়ুৱে গতি কৰে দেখিছানে বায়ুৱে উচ্চ চাপ সম্পন্ন অঞ্চলৰ পৰা নিম্ন চাপ সম্পন্ন অঞ্চললৈ বায়ুৱে গতি কৰে চাপৰ পাৰ্থক্য যিমানেই বেছি হ'ব সিমানেই বায়ুৱে কি কৰে দ্ৰুত গতিত গতি কৰে দেখিছানে চাপৰ পাৰ্থক্য যিমানেই বেছি হ'ব সিমানেই বায়ু দ্ৰুত গতিত গতি কৰে বায়ুৱে চাপ প্ৰয়োগ কৰে এতিয়া আমি চাও আহা বায়ুৱেনো কেনেকৈ চাপ প্ৰয়োগ কৰে বায়ুৱে চাপ প্ৰয়োগ কৰে এতিয়া আমি চাম কেনেকৈ বায়ুৱে চাপ প্ৰয়োগ কৰে এতিয়া আমি এটা ক্ৰিয়াকলাপৰ সহায়ত ইয়াক আমি পৰীক্ষা কৰিম চোৱা পাতল খালী বটল গৰম পানীৰে ভৰাই লগে লগে তাৰ হাফৰখন টানকৈ মাৰি দিম দেখিছানে এটা বটলত আমি কি ভৰাম গৰম পানী ভৰাম আৰু গৰম পানী ভৰাই তাৰ হাফৰখন আমি লগে লগে কি কৰি দিম টানকৈ মাৰি দিম চোৱা তাৰ পিছত আমি বটলটো বৰফৰ ঠাণ্ডা পানীৰ ওপৰত ৰাখি তাৰ ওপৰত আমি কি কৰি দিম জানানে পানী ঢালি দিম দেখিছানে দ্বিতীয় চিত্ৰত কি দেখুৱা হৈছে এই যে গৰম পানী ভৰোৱা বটলটো আমি কি কৰিছো জানানে হাফৰ মাৰি দিয়াৰ পিছত বৰফ থকা পাত্ৰ এটাত আমি কি কৰিছো বটলটো ভৰাই তাতে আকৌ কি ঢালি দিছো ছাত্ৰ ছাত্ৰীসকল পানী ঢালি দিছো এইদৰে কৰাৰ পিছত আমি অলপ সময়ৰ পিছতে কি দেখিবলৈ পাম জানানে যে বটলটোৰ আকৃতিৰ পৰিৱৰ্তন হৈছে কি হ'ব বটলটোৰ বটলটো চেপেটা হ'বলৈ ধৰিব আকৃতিৰ পৰিৱৰ্তন হ'বলৈ ধৰিব সো আমি লক্ষ্য কৰিম যে পানীৰ বটলটো দেখিছানে বিকৃত হৈ পৰে দেখিছানে পানীৰ বটলটোৰ আকৃতি সলনি হ'বলৈ ধৰে কিন্তু কিয় এনেকুৱা হয় বটলটোৰ ওপৰত পানী ঢালি দিয়াৰ লগে লগে বটলটোৰ কিছু ভাব ঘনীভূত হৈ পানীলৈ কি হয় জানানে পৰিণত হয় বটলটোৰ কিছু ভাব কি হয় জমা হ'বলৈ ধৰে দেখিছানে ঘনীভূত হৈ পানীলৈ পৰিণত হয় ভাব জমা হৈ পানীলৈ পৰিণত হয় ভিতৰত বায়ুৰ পৰিমাণ কি হৈ যায় জানানে কমি যায় বটলৰ ভিতৰত বায়ুৰ চাপ কি হৈ যায় জানানে কমি যায় আৰু চোৱা বটলৰ বাহিৰৰ পৰা বায়ুৱে প্ৰয়োগ কৰা চাপে বটলটো কি কৰি পেলাই বিকৃত কৰি পেলাই দেখিছানে বটলটোৰ ভিতৰৰ চাপ কমিবলৈ ধৰে আৰু বটলৰ বাহিৰৰ পৰা প্ৰয়োগ কৰা চাপে বটলটো কি কৰি পেলাই ছাত্ৰ ছাত্ৰীসকল বটলটোক বিকৃত কৰি পেলাই
এবাৰ চোৱা বায়ুৰ চাপ নিম্ন হলে কোবাল বতাহৰ সৃষ্টি কৰে আমি আন এটা ক্ৰিয়াকলাপৰ দ্বাৰা চাওঁ বায়ুৰ চাপ যদি কমি যায় তেতিয়া কি হয় জানানে কোবাল প্ৰবল বেগেৰে বতাহৰ সৃষ্টি হয় কাগজৰ সৰু টুকুৰা এটা হুতুৰ মুতুৰ কৰি বল এটা সাজি লোৱা হ'ল আমি কাগজৰ সৰু টুকুৰা এটাৰ পৰা হুতুৰ মুতুৰ কৰি পেলাই আমি এটা বল সাজি লম আৰু আমি সেই বলটো কি কৰিম জানানে এটা বটলৰ মুখত ৰাখিম সো আমি তেতিয়া বটলৰ মুখত কাগজৰ টুকুৰা এনেকৈ ৰাখিম দেখিছানে চিত্ৰত দেখুৱা হৈছে বটলৰ মুখত আমি হুতুৰ মুতুৰ কৰি লোৱা কাগজৰ টুকুৰাটো আমি ৰাখিছো এতিয়া আমি কি কৰো মুখেৰে যদি বতাহ দিও ফু মাৰি দিও আমি তেতিয়া কাগজৰ বলটো বটলটোৰ ভিতৰত আমি সুমুৱাব পাৰিম নে নোৱাৰিম চোৱা আমি বটলৰ ভিতৰত কাগজৰ টুকুৰাটো উৰুৱাই দিবলৈ চেষ্টা কৰি থাকোতেনো কি হয় আমি যেতিয়া বটলৰ মুখত ফু মাৰি দিও তেতিয়া মুখৰ ওচৰৰ বতাহৰ গতি কি হৈ যায় জানানে বেছি হয় আমি যেতিয়া ফু মাৰি দিও বতাহ উৰুৱাও তেতিয়া কি হয় জানানে মুখৰ ওচৰৰ বতাহৰ গতি বেছি হ'বলৈ ধৰে তাৰ পিছত চোৱা ইয়াৰ ফলত তাত কি হৈ যায় চাপ কমি যায় বটলৰ ভিতৰৰ বায়ুৰ চাপ মুখৰ ওচৰতকৈ বেছি বটলৰ ভিতৰৰ বতাহে কাগজৰ বলটো কি কৰি পেলাই জানানে বাহিৰলৈহে ঠেলি দিয়ে দেখিছানে কাগজৰ বলটো কলৈ ঠেলি দিব ছাত্ৰ-ছাত্ৰীসকল বাহিৰলৈহে ঠেলি দিব সো ইয়াৰ পৰা আমি গম পালো যে বায়ুৱে চাপ প্ৰয়োগ কৰে বতাহৰ গতি বৃদ্ধিৰ লগে লগে হসাকৈ বায়ুৰ চাপ কি হৈ যায় জানানে হ্ৰাস পাই যায় দেখিছানে বতাহৰ গতি দ্ৰুততৰ হোৱাৰ লগে লগে বায়ুৰ চাপ কি হ'বলৈ ধৰে কমিবলৈ ধৰে এবাৰ চোৱা বায়ু গৰম হলে প্ৰসাৰিত হয় দেখিছানে বায়ু যদি আমি গৰম কৰো তেতিয়া কি হ'বলৈ ধৰে প্ৰসাৰিত হ'বলৈ ধৰে চোৱা গৰম কৰিলে বতাহ প্ৰসাৰিত হয় আৰু কি কৰে অধিক ঠাই দখল কৰে তাৰ মানে প্ৰসাৰিত বায়ুৱে অধিক ঠাই দখল কৰে একেটা বস্তুৱে যেতিয়া অধিক ঠাই দখল কৰে তেতিয়া ই পাতল হৈ পৰে গতিকে ঠাণ্ডা বায়ুতকৈ গৰম বায়ু কি হয় জানানে লঘু হয় লঘু মানে কি ছাত্ৰ-ছাত্ৰীসকল লঘু মানে হৈছে পাতল চোৱা গৰম কৰিলে বতাহ প্ৰসাৰিত হয় আৰু অধিক ঠাই দখল কৰে একেটা বস্তুৱে যেতিয়া অধিক ঠাই দখল কৰে তেতিয়া ই কি হৈ পৰে পাতল হৈ পৰে একেটা বস্তুৱে যেতিয়া অধিক ঠাই দখল কৰিব তেতিয়া হে কি হৈ যাব পাতল হৈ পেলাই যাব আৰু গতিকে ঠাণ্ডা বায়ুতকৈ গৰম বায়ু কি হয় গৰম বায়ু পাতল হয় কাৰণ গৰম হোৱাৰ লগে লগে বায়ু কি হ'বলৈ ধৰে প্ৰসাৰিত হ'বলৈ ধৰে এতিয়া চোৱা এটা পৰীক্ষাৰ সহায়ত আমি কি কৰিছো এটা কাঁচৰ বিকাৰ লৈছো হয় নে নহয় কাঁচৰ বিকাৰটোত আমি কি লৈছো এডাল কাঁচৰ নলি লৈছো তাতে আমি কি কৰিছো নলিটোৰ মুখত এটা বেলুন আমি এটা টানকৈ কি বান্ধি দিছো বেলুন বান্ধি দিছো এতিয়া চোৱা পানী উতলাব পৰা নলিৰ মুখত বেলুন এটা বান্ধি ধোৱা হৈছে দেখিছানে পানী উতলাব পৰা নলি এটাৰ মুখত আমি কি বান্ধি থৈছো বেলুন বান্ধি থৈছো এতিয়া চোৱা নলিটো গৰম পানীত ডুবাই দিয়া হৈছে দেখিছানে নলিটো যেতিয়া আমি গৰম পানীত ডুবাই দিও তেতিয়া বেলুনৰ আকৃতিৰ কি দেখি পাইছা তোমালোকে এটা পৰিৱৰ্তন দেখি পাইছা দেখিছানে বেলুনটো কি হ'বলৈ ধৰিছে ডাঙৰ হ'বলৈ ধৰিছে বা বেলুনটো ফুলিবলৈ ধৰিছে আনহাতে নলিটো অতি হিম শীতল পানীত ডুবাই দিয়া হৈছে তেতিয়া তোমালোকে কেনেকৈ দেখা পাইছা বেলুনৰ আকৃতি তেতিয়া কি হ'বলৈ ধৰিছে চেপেটা হ'বলৈ ধৰিছে গতিকে ইয়াতে তোমালোকে এই দুই ক্ষেত্ৰত কি দেখিবলৈ পাইছা পাৰ্থক্য দেখিবলৈ পাইছা তাৰ মানে ঠাণ্ডা বায়ু যেতিয়া আমি কাঁচৰ নলিটো হিম শীতল বায়ুত আমি যেতিয়া ভৰাই দিছো তেতিয়া কি হৈছে জানানে বেলুনটো চেপেটা হৈ পৰিছে দেখিছা ছাত্ৰ-ছাত্ৰীসকল চেপেটা হৈ পৰিছে আকৌ যেতিয়া গৰম বায়ু যেতিয়া আমি কাঁচৰ নলিটো গৰম পানীত ভৰাই দিছো তেতিয়া কি হয় জানানে বেলুনটো ফুলি গৈছে এটো কিয় হৈছে কাৰণ গৰম বায়ু কি হয় প্ৰসাৰিত হয় আৰু প্ৰসাৰিত হোৱাৰ লগে লগে গৰম বায়ুৱে অধিক ঠাই দখল কৰে ই ওপৰলৈ উঠি যায় ই পাতল হৈ পৰে ফলস্বৰূপে কি হ'বলৈ ধৰিছে বেলুনটো ফুলিবলৈ ধৰিছে গতিকে বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল গৰম বায়ুত কি হয় বেলুনটো দেখিছানে ফুলিবলৈ ধৰিছে আৰু ঠাণ্ডা ক্ষেত্ৰত কি হ'ব ছাত্ৰ-ছাত্ৰীসকল বেলুনৰ আকৃতি চেপেটা হ'বলৈ ধৰিছে এতিয়া চোৱা পৃথিৱীত উত্তাপৰ তাৰতম্যৰ বাবে হোৱা বতাহৰ
প্ৰবাহ সৃষ্টি হয় এতিয়া আমি পৃথিৱীৰ দুটা চৰম জলবায়ুৰ অঞ্চল মেৰু আৰু বিশুব অঞ্চলৰ কথা যদি আমি চিন্তা কৰো সোৱা মেৰু আৰু বিশুব অঞ্চলৰ মাজত হোৱা উত্তাপৰ তাৰতম্য মেৰু অঞ্চল আৰু বিশুবীয় অঞ্চলত যি গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ এই দুটা অঞ্চলৰ মাজত কি দেখা যায় জলবায়ুৰ উত্তাপৰ তাৰতম্য দেখা যায় সো বিশুব ৰেখাৰ ওচৰ অঞ্চলসমূহে সূৰ্যৰ পৰা সৰ্বাধিক তাপ লাভ কৰে আৰু এই অঞ্চলত বায়ু কি হয় উত্তপ্ত হয় বিশুব ৰেখাৰ যি নিকটৱৰ্তী অঞ্চলসমূহ কি হয় জানানে সাধাৰণতে গৰম হয় নে নহয় কাৰণ ই সূৰ্যৰ পৰা ডাইৰেক্ট সানলাইট সূৰ্যৰ পৰা সৰ্বাধিক তাপ লাভ কৰে আনহাতে মেৰু অঞ্চলত কি হয় সূৰ্যৰ পৰা ডাইৰেক্ট পোহৰ নপৰে গতিকে সৰ্বাধিক তাপ লাভ নকৰে গতিকে মেৰু অঞ্চলত কি হৈ থাকে ছমাহ দিনে হৈ থাকে ছমাহ সূৰ্য উদয় হৈ থাকে আকৌ ছমাহ কি হয় জানানে সূৰ্য অস্ত হৈ পেলাই থাকে সো উত্তপ্ত বায়ু ওপৰলৈ উঠি যায় আৰু বিশুব ৰেখাৰ দুইফালে থকা 0 পৰা 30 ডিগ্ৰী অক্ষাংশৰ অন্তৰ্গত অঞ্চলৰ পৰা শীতল বতাহ সেই খালি ঠাই পূৰ্ণ কৰিবলৈ প্ৰবাহিত হয় উত্তৰ আৰু দক্ষিণৰ পৰা বিশুব ৰেখাৰ ফালে এই বতাহ পয় মেৰুবোৰত প্ৰায় 60 ডিগ্ৰী অক্ষাংশত অৱস্থিত অঞ্চলৰ বায়ুতকৈ শীতল দেখিছানে যিবিলাক বিশুব ৰেখাৰ যি নিকটৱৰ্তী অঞ্চলসমূহে সূৰ্যৰ পৰা কি কৰে সৰ্বাধিক তাপ লাভ কৰে আৰু উত্তপ্ত বায়ু কি হৈ যায় ওপৰলৈ উঠি যায় উত্তপ্ত বায়ু সদায় ঊৰ্ধ্বগামী হয় আৰু সেই খালি ঠাই হোৱা সমূহ বায়ুৰ যিখিনি খালি ঠাই হয় সেইখিনি পুৰাবলৈ কৰ পৰা বায়ুৰ প্ৰবাহ বলে মেৰু অঞ্চলৰ পৰা বায়ুৰ প্ৰবাহ বলে সো এই অক্ষাংশবোৰৰ গৰম বতাহ ওপৰলৈ উঠি যায় আৰু মেৰু অঞ্চলৰ পৰা অহা ঠাণ্ডা বতাহে বৈ আহি তেনেদৰে খালি হোৱা ঠাইসমূহ পূৰ্ণ কৰে এইদৰে মেৰুৰ পৰা উষ্ণ অক্ষাংশলৈ বতাহৰ কি হৈ থাকে সঞ্চালন প্ৰক্ৰিয়া হৈ থাকে সো মেৰুৰ পৰা উষ্ণ অক্ষাংশলৈ কি সঞ্চালন হৈ থাকে বতাহৰ সঞ্চালন হৈ থাকে উত্তৰৰ পৰা দক্ষিণলৈ বা দক্ষিণৰ পৰা উত্তৰলৈ প্ৰবাহিত বতাহ উত্তৰা দক্ষিণাকৈ প্ৰবাহিত হ'ব লাগে দিশৰ পৰিৱৰ্তন অৱশ্যে পৃথিৱীৰ ঘূৰ্ণনৰ ফলত হয় দেখিছানে এই দিশৰ পৰিৱৰ্তন পৃথিৱীৰ আৱৰ্তন গতিৰ বাবেহে সম্ভৱ হয় স্থলভাগ আৰু জলভাগৰ উত্তাপৰ তাৰতম্য গ্ৰীষ্মকালত বিশুবীয় অঞ্চলৰ স্থলভাগ সোনকালে গৰম হয় আৰু প্ৰায়ভাগ সময়তে স্থলভাগৰ উষ্ণতা সাগৰৰ পানীৰ উষ্ণতাতকৈ কি হয় জানানে বেছি হয় গ্ৰীষ্মকালত গৰম দিনত কি হয় বিশুবীয় অঞ্চলৰ স্থলভাগ মাটিভাগ সোনকালে গৰম হয় আৰু প্ৰায়ভাগ সময়তে স্থলভাগৰ উষ্ণতা সাগৰৰ পানীৰ উষ্ণতাতকৈ বেছি হয় গতিকে স্থলভাগৰ বায়ু কি হ'ব ঊৰ্ধ্বগামী হৈ ওপৰলৈ উঠিব ভূমিৰ ওপৰৰ বায়ু গৰম হৈ উঠে আৰু কি হয় নিম্ন চাপৰ সৃষ্টি হয় যাৰ ফলত সাগৰৰ পৰা বতাহবোৰ স্থলভাগলৈ বৈ যায় কাৰণ স্থলভাগৰ বায়ু গৰম হৈ ওপৰলৈ উঠে আৰু সেই খালি ঠাই পুৰাবলৈ কৰ পৰা আহে সাগৰৰ পৰা বায়ু আহে সো এই বতাহবোৰৰ লগত আৰ্দ্ৰতা আনে আৰু ইয়াক বাৰিষাৰ মৌচুমী বতাহ বুলি কোৱা হয় দেখিছানে আমাৰ যে হয় ভাৰতবৰ্ষত মৌচুমী বতাহ গতিকে এই কাৰণতে মৌচুমী বতাহৰ সৃষ্টি হয় ইংৰাজী শব্দ মনসুনৰ পৰা আহিছে আৰু ইয়াক আৰবী শব্দ কি বুলি কোৱা হয় মৌসম বুলি কোৱা হয় দেখিছানে আৰু এই মৌসম শব্দ অৰ্থ কি জানানে ছাত্ৰ ছাত্ৰীসকল মৌসম শব্দৰ অৰ্থ হৈছে ঋতু আৰু অসমীয়াত এই মৌসমক কি বুলি কোৱা হয় মৌচুমী বুলি কোৱা হয় গতিকে মৌসমৰ অসমীয়া ৰূপ কি হয় ছাত্ৰ ছাত্ৰীসকল মৌচুমী হয় সো শীতকালত বতাহৰ প্ৰবাহৰ দিশ উলটা হৈ পৰে স্থলভাগৰ পৰা আকৌ কি হৈ যায় জানে সাগৰলৈ বৈ যায় দেখিছানে শীতকালত আকৌ উলটা হৈ যায় শীতকালত এই প্ৰবাহৰ দিশ কৰ পৰা কলৈ হয় স্থলভাগৰ পৰা আকৌ সাগৰলৈহে বৈ যায় বাৰিষাৰ বতাহে পানী কঢ়িয়াই লৈ যায় আৰু কি হয় বৰষুণৰ সৃষ্টি হয় ডাৱৰে বৰষুণ আনে আৰু আমাক সুখ দিয়ে দেখিছানে মেঘে বৰষুণ আনে আৰু আমাক আনন্দিত কৰি তোলে আৰু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ গতিকে ভাৰতবৰ্ষৰ এই কৃষি প্ৰধান যি কৃষি হয় ভাৰতবৰ্ষত খেতি-বাতি শস্য হয় ই কিহৰ ওপৰত নিৰ্ভৰশীল ই বৰষুণৰ ওপৰতে নিৰ্ভৰশীল সো আমাৰ দেশৰ কৃষকসকলে শস্য চপোৱাৰ বাবে মূলতঃ কিহৰ ওপৰত নিৰ্ভৰশীল ছাত্ৰ-ছাত্ৰীসকল দেখিছানে বৰষুণৰ ওপৰত নিৰ্ভৰশীল দেখিছানে এখন তোমালোকক কৃষি শস্যৰ ধুনীয়া ফটো দেখুওৱা হৈছে এবাৰ চোৱা তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন বতাহ হল বায়ুৰ ডেশ অৱস্থা বতাহ হল বায়ুৰ গতিশীল অৱস্থা হয় নে নহয় ছাত্ৰ ছাত্ৰীসকল বতাহ হল বায়ুৰ গতিশীল বা গতিপ্ৰাপ্ত অৱস্থা মোৰ দ্বিতীয় প্ৰশ্ন বায়ু গৰম হলে সংকুচিত হয় ই শুদ্ধ নে অশুদ্ধ ই হৈছে অশুদ্ধ বায়ু গৰম হলে কি হয় জানানে ছাত্ৰ ছাত্ৰীসকল প্ৰসাৰিত হয়
মোৰ তৃতীয় প্ৰশ্ন বতাহৰ গতি বহাৰ লগে লগে বায়ুৰ চাপ বৃদ্ধি পায় বায়ুৰ চাপ কমি যায় বায়ুৰ চাপ একে থাকে ওপৰ এটাও নহয় বতাহৰ গতি বহাৰ লগে লগে বায়ুৰ চাপ কি হৈ যায় জানানে কমি যায় গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি বায়ুৰ বিভিন্ন বৈশিষ্ট্যসমূহৰ বিষয়ে শিকিলো আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ